নমস্কাৰ। আজি আমি ক্লাছ 3 সমাজ বিজ্ঞান লেচনৰ নাম হৈছে প্ৰকৃতিত ঘটা কিছুমান ঘটনা। ইয়াৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো চাও, এইটো জাতীয় বিদ্যালয়ৰ কিতাপ হয়। ফাৰ্ষ্ট কুৱেশ্যনটো আছে যে প্ৰাকৃতিক দুৰ্যোগ কাক বোলে। চাও ইয়াৰ উত্তৰটো কি। প্ৰাকৃতিক দুৰ্যোগ কাক বোলে? প্ৰকৃতিত আকস্মিকভাৱে ঘটা দুৰ্যোগবোৰক প্ৰাকৃতিক দুৰ্যোগ বোলে। খ নম্বৰ প্ৰশ্ন হৈছে প্ৰকৃতিত সচৰাচৰ ঘটা দুৰ্যোগবোৰ কি কি? উত্তৰটো হৈছে প্ৰকৃতিত সচৰাচৰ ঘটা দুৰ্যোগবোৰ হ'ল ভূমিকম্প, বানপানী, খৰাং আদি। গ নম্বৰ প্ৰশ্ন অসমত বানপানী সৃষ্টি কৰা দুখন নদীৰ নাম। অসমত বানপানী সৃষ্টি কৰা দুখন নদীৰ নাম হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক। খ নম্বৰ তোমাৰ অঞ্চলত হোৱা বানপানীয়ে মানুহৰ মাজত কি কি অসুবিধাৰ সৃষ্টি কৰিছে লিখা। উত্তৰ হৈছে মোৰ অঞ্চলত হোৱা বানপানীয়ে বহু অসুবিধাৰ সৃষ্টি কৰিছে। এক নম্বৰ বহু জীৱ জন্তুৰ মৃত্যুমুখত পৰিছে। দুই নম্বৰ বহু মানুহৰ ঘৰ দুৱাৰ উটুৱাই নিছে। তিনি বেমাৰৰ বীজাণুৰ সৃষ্টি কৰিছে আদি। 9 নম্বৰ প্ৰশ্ন ভূমিকম্প হোৱাৰ সময়ত আমি কেনেধৰণে সাৱধান হ'ব লাগে। উত্তৰ ভূমিকম্প সময়ত ল'বলগীয়া সাৱধানতাসমূহ হ'ল 1 নম্বৰ ভূমিকম্প হ'লে তৎক্ষণাত মুকলি ঠাইলৈ ওলাই আহিব লাগে। 2 নম্বৰ ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা হ'লে মজবুত কাঠৰ বিচনা বা মেজৰ তলত সোমাব লাগে। 3 নম্বৰ বিজুলী সৰবৰাহ বন্ধ কৰি দিব লাগে। প্ৰথম প্ৰশ্ন ধুমুহা বতাহে মানুহৰ কেনেধৰণৰ অনিষ্ট সাধন কৰে। উত্তৰ ধুমুহা বতাহে এফালৰ পৰা সকলো মহতিয়াই লৈ যায়। ঘৰ বাৰী, খেতি বাতি, গছ গছনি আদি ধুমুহাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয়। 6 নম্বৰ প্ৰশ্ন খৰাং পীড়িত অঞ্চল কাক বোলে? খৰাঙে কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰে। প্ৰথম উত্তৰটো হৈছে খৰাং পীড়িত অঞ্চল কাক বোলে? উত্তৰ যিবোৰ অঞ্চল খৰাঙৰ কবলত পৰে সেই অঞ্চলবোৰক খৰাং পীড়িত অঞ্চল বোলে। আৰু ইয়াৰ 2 নম্বৰ প্ৰশ্নটো যেনে খৰাঙে কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰে। উত্তৰটো হৈছে খৰাঙে বিশেষকৈ খেতিয়কসকলক সমস্যাত পেলায়, কাৰণ খৰাঙত গছ বন নোহোৱা হৈ পৰে আৰু খৰাং হোৱা অঞ্চলত খোৱা পানীৰ হাহাকাৰ কৰিবলগীয়া হয়। পৰীক্ষাত 6 নম্বৰ উত্তৰ গৰাখহনীয়া আৰু ভূমিস্খলন বুলিলে কি বুজা। প্ৰথম গৰাখহনীয়া মানে হ'ল নৈপৰীয়া ঠাইত নদীৰ পাৰৰ মাটি খহি যোৱা, আৰু ভূমিস্খলন মানে হ'ল ওখ ঠাইত পৰা এক অংশ মাটি খহি পৰা। এইটো অলপ উল্টাকৈ আছিল কিতাপত, মই যাতে পঢ়িব সহজ হয় তাৰ বাবে অলপমান এনেকৈ লিখি দিলোঁ। 2 নম্বৰটো আমাৰ পেপাৰ কাটিব লাগিব, কিবা বনাব লাগিব, সেইখিনি হৈছে ষ্টুডেণ্টৰ কাম। এতিয়া 3 নম্বৰটো প্ৰাকৃতিক ঘটা দুৰ্যোগবোৰৰ পৰা হাত সাৰিবলৈ আমি কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ লিখা। দুৰ্যোগৰ পৰা হাত সাৰিবলৈ কৰা ব্যৱস্থাসমূহ হ'ল এইখিনি কিতাপতে দিয়া আছে, মই ঠিক তেনেধৰণে লিখিলোঁ। দুৰ্যোগ ঘটা ঠাইৰ পৰা লোকসকলক নিৰাপদ স্থানলৈ আনিব লাগে। 2 বিভিন্ন সহায় সহযোগ আগবঢ়াব লাগিব। 3 আতংকৰ সৃষ্টি কৰিব পৰা কোনো ধৰণৰ কথা ক'ব নালাগিব আদি। আৰু 4 নম্বৰ প্ৰশ্নটো আছে দলত আলোচনা কৰা যে বানপানী পীড়িত লোকলৈ বিদ্যালয়ৰ ফালৰ পৰা কেনেদৰে সাহায্য আগবঢ়াব পাৰি, সেইটো আমি আলোচনা কৰি লিখিব দিছে। ধন্যবাদ।